জনাবলৈ লৈছো এটা ব্ৰেকিং নিউজ। মৰিয়নিত ৰেলৰ খুন্দাত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু। গিবন অভয়াৰণ্যৰ সমীপৰ ভেলাঘুৰি চাহ বাগিচাৰ কাষৰ ৰেলপথত সংঘটিত হৈছে এই ঘটনা। নিশা প্ৰায় 11:40 মানত নামনিমুৱা বিবেক এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় এটা বনৰীয়া হাতীৰ। বন্যহস্তীৰ এটা জাক ৰেলপথ অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ সময়তেই সংঘটিত হয় দুৰ্ঘটনাটো। দ্ৰুতবেগী ৰেলখনৰ ইঞ্জিনৰ তলত সোমাই যায় বন্যহস্তীৰ মৃতদেহ। দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ থাকে ৰেলখন। ঘটনাস্থলীত বনকৰ্মী আৰু ৰেল আৰক্ষীৰ লোক উপস্থিত হয়। ৰেলখনে গতিবেগৰ নিৰ্দেশনা পালন নকৰাৰ অভিযোগ বনকৰ্মীৰ। গিবন অভয়াৰণ্যৰ সমীপৰ ৰেলৰ গতিবেগ প্ৰতি ঘণ্টাত 20ৰ পৰা 40 কিলোমিটাৰ নিৰ্ধাৰণ কৰা আছে, কিন্তু অধিকাংশ ৰেলে এই নিৰ্দেশ পালন নকৰে। ফলত প্ৰতি বছৰে উক্ত ৰেলপথছোৱাত মৃত্যুমুখত পৰে বন্যহস্তী। ইয়াৰ আগতেও এনে স্থানত 3টাকৈ হাতীৰ মৃত্যু হৈছে। 9 বাজিবলৈ কেইমিনিটমান বাকী থাকোঁতে তেতিয়া আমি হাতীখিনি লগ পাইছিলোঁ 375/0 ওচৰত 375/0-375/1 মাজত পাইছিলোঁ আমি। তেতিয়া আমি আমাৰ গ্ৰুপ এটা আছে, গ্ৰুপত দিলোঁ যে 375/0-375/7 ভিতৰত হাতীজাক আছে। আমাৰ ৰেঞ্জৰ অফিচাৰসকলে সেইটো কণ্ট্ৰল ৰুমলৈ ফৰৱাৰ্ড কৰিলে। ফৰৱাৰ্ড কৰাৰ পিছত কি কয়, হাতীখিনি ইয়াতে চৰি আছিলে। চৰি পেলাই যথেষ্ট দূৰ আগুৱাই গুচি আহিলে। অহাৰ কাৰণে আমি দুজন ডিউটিত থাকোঁ। আমি হাতীখিনি পোৱাৰ কাৰণে আগবাঢ়ি আহিব নোৱাৰিলোঁ, কাৰণ আমি টৰ্চকেইটা লৈয়ে থাকোঁ আৰু আমাৰ হাতত একো নাথাকে। আপোনাৰ হাতীখিনি আগবাঢ়ি অহাৰ পিছত কিমান দূৰ চুচুৱাই আনিছে হাতীটো প্ৰায় 300 মিটাৰমান চুচুৱাই আনিছে। ইমান ডাঙৰ এটা হাতী 300 মিটাৰমান চুচুৱাই, তাৰমানে ট্ৰেইনখন যথেষ্ট স্পীড হ'ব লাগিব। ট্ৰেইনখন একে স্থানত হৈছে, ছিন্ন ভিন্ন হৈছে। আগৰ পৰা প্ৰায় 70 মিটাৰমান চুচুৱাইছিলে, এইবাৰ প্ৰায় 300 মিটাৰমান চুচুৱাইছে। আমিতো কণ্ট্ৰলত দিয়াৰ পিছত ট্ৰেইন শ্ল' কৰিব লাগে, শ্ল'টো ইমান নাছিলে। একদম আপোনাৰ কি হয়, আমি যিটো পইণ্ট দিওঁ সেইটোতে গৈ পেলাই শ্ল' কৰিবলৈ বিচাৰে কিছুমান ড্ৰাইভাৰ। আমাৰ দায়িত্ব হ'ল আমাৰ ইনফৰ্মেশ্যন দিব লাগে ফৰেষ্টৰ পৰা ৰেলৱে কণ্ট্ৰলত। তেওঁলোকে ইনফৰ্মেশ্যন দিছিলে, আমি আমাৰ ৰেঞ্জত দিলোঁ, ৰেঞ্জৰ পৰা তালৈ ফৰৱাৰ্ড কৰিলে। ৰেঞ্জৰ পৰা ৰেলৰ বিভাগলৈ ফৰৱাৰ্ড কৰিছিলে হয়। হয়, তথাপিও তেওঁলোকে মানে স্পীড নকমালে। নাই কমাই, অলপ মানে কিছুমান ড্ৰাইভাৰ একদম নামানে। আৰু এই ট্ৰেইনৰ পাইলটৰ ভুলৰ কাৰণে এই ঘটনাটো সংঘটিত হৈছে। হয়, তাতে অলপ কুঁৱলীও আছিলে।